এইখন ফণিয়ে দি মোক জাৰুক জাৰুক দিছিলে ফণিখনে গায়ব কৰি দিবি তই মই এইখন আবা এগা ক'তনো থলো জানো ফণিবোৰ এখনো নাই এতিয়া মোৰতো আচৰিব লাগিছিলে ৰাতিপুৱা পাচলিখিনি মেলিয়ে ঘূৰি ফুৰিছো ফণিবোৰনো ক'ত হেৰালে ইমান গাল ফণি ঘৰখনত মুঠতে থোৱা জেগাত বস্তু নাথাকে অ মামনি কওকচোন তোমাৰ আজিকালি ষ্টাইলটো বাঢ়িছে কিন্তু দেই মানে মইনো কি ষ্টাইল কৰিলো বেলেগ মানুহক চাবচোন কিমান ফেচিয়েল কৰে চুলি ষ্টেট কৰে মেকআপ কৰে বিভিন্ন ৰকমৰ কাপোৰ পিন্ধে মইনো কি কৰিবা আজিকালি যে চুলি মেলি মেলি ঘূৰি ফুৰা জখিনীজনী ৰকম কেতিয়াবা পিছফালৰ দেখিলে ভয়ে লাগি যায় কোনেও বোলো এজনী ইনে চুটি চাপৰ মানুহ চুলিখিনি বান্ধি থবাচোন খোপা কৰি ভাল লাগে তেনেকি কেনেবাকে সেই ভাতে চাতে চুলি ওলাব কেতিয়াবা মই ষ্টাইল কৰিবলৈ চুলি মেলি থোৱা নাই নহয় চুলি ধুইছিলো কাৰণেহে মেলিছিলো ফণিবোৰ বিচাৰি ফুৰিছো এতিয়া এখনো ফণি নাই ঘৰখনত অতবোৰ ফণি ইনে য'তে ত'তে পৰি থাকে এতিয়া ফণিয়াবলৈ লওঁতে সেই ফণিবোৰ নাই তোমালোকৰ বস্তু থোৱা লাগবান আছে জানো য'তে পাবা ত'তে পেলাবা হেৰালে বুলি আকৌ এখন কিনি আনিবা অনলাইনত ইটো পিছত সিটো বস্তু আনিবা হাই দেখি মোৰ মাথাহে ঘূৰাই আৰু পাৰ্চেল এটা আহিছে তোমাৰ হেয়া মই সেই এণ্টি এজিং ক্ৰীম এটা দিছিলো বোলে সেই 40 বছৰ বয়স হলে সেইটো ক্ৰীম সানিলে ভাল মুখখন বোলে নিমজ হৈ থাকে সেই দেখিহে দিছিলো এই শৰ্মানীয়ে কৈছিলে তাই সানে হেনো চুনুখন বলচোন বল গুগল পেটো কৈ দিবি মোক অকলে ভয় লাগে বেছিকে যায় বুলি ব'লা এই অনলাইনটো হোৱাৰ পৰা বৰ দিগদাৰ হ'ল দেই আগতে পইচা নাই বুলি পঠিয়াই দিব পাৰি কিবা এটা অজুহাত দেখুৱাই আজিকালি আকৌ গুগল পে ফোন পে কিউআৰটো একদম লগালগ উলিয়াই দিয়ে নহয় বোলে স্কেন কৰি দিয়ক বৰ দিগদাৰ হ'ল আকৌ এইবোৰ ফ্লিপকাৰ্ট মিছো কি এইবোৰ হ'ল মুঠতে অৰ্ডাৰ কৰি যাব আনি যাব পিন্ধি যাব ভাল লাগিলে পিন্ধিব নহ'লে পেলাব কাপোৰ কানি মুঠতে ঘৰখনত আমাৰ গোটেই আৰু সেই দোকান দিব পৰা হৈ গৈছেগৈ মই সেই কত দিনৰ পৰা একেযোৰ পেণ্ট চাৰ্ট পিন্ধি অফিচলৈ যাওঁ অফিচৰ পৰা আহোঁ দেওবাৰে ধুই দিওঁ গৰম দিনত 2-3টা চাৰ্ট সলাওঁ জোতা একেযোৰকে আঠা লগাই লগাই মুচি ওচৰত চিলাই পিন্ধিছোঁ মুচিও কৈ গৈছে দাদা আপুনি নতুন জোতা আজো কিনক ধেমালি কথা বেয়াও লাগে আকৌ মোলে কেতিয়াবা ভাবোঁ কেনেকুৱা যুগ আহি আছে আমাৰ ল'ৰা ছোৱালীয়ে কি কৰি খাব জানো এতিয়া দিনক দিনে সেই ৰিচাৰ্জ কাৰ্ডৰ দামবোৰ বঢ়াই গৈ আছে ভৰাওহে পইচা শেষেই হয় ডাটা শেষ হ'ল বোলে সিহঁতি মনে আকৌ মোবাইলটো টিপি থাকে নহয় বিকিহে দিম স্ক্ৰীণ টাচ মোবাইলটো সেই কিপেড এটাহে ল'ম বহুত খৰচ হৈ যায় নহ'লে মোৰ ভাগতো সেই 350 399 399 মামনিটো 399 800 টকা এখন ৰিচাৰ্জ ভৰাওঁতে যায় আপোনালোকে বাৰু ভাবেনে নাই গোটেই ফণিখিনি আনি ইয়াত গোটাই দিলো মায়ে ফণি বিচাৰি ফুৰিছে মোৰ ফণি বোলে আৰু পিটিব মোক ফণি দি কেনেকুৱা দুখ পায় আকৌ সেইকাৰণে লুকুৱাই দিলো যা না ৰেহেগি বাছ না বাজেগি বাছুয়া ফণিয়েহে পিতে ফণিয়ে লুকুৱাই দিলো जय हो आजा आजा जिंदगानी आने से तले आजा घर आए नीले आसमां के तले जय हो কোনবা আহিছে যেন পাইছো কি কৰিম মই মনুকন ইয়াত ফণি চনি আছে নি বাগবাত ফণি কিখন বিচাৰি পোৱা নাই ইয়াত ফণি নাই ইয়াত ফণি কপা আহিব আকৌ নহয় তহঁতি আকৌ খেলিবলৈ লৈছিলি নেকি ফণিলৈ কেলে খেলিম বাৰু ইমানকে খেলা বস্তু থাকোতে ক'ব নোৱাৰি কিবা কাৰণে ল'বও পাৰ ফণিবোৰ বিচাৰি পোৱা নাই ৰাতিপুৱা মই ক'ততো নাই গোটেইখন বিচাৰিলো মই বিচনাৰ তলে চলে ক'তনো এৰিলো ফণিবোৰ আৰু দেই নে কোনোবাই নিলেই নে ঘৰখনত কিনো হৈছে বস্তু এটা জেগাত নাথাকে চুৰেই সোমাই নে কিয়ে নে বেয়া খুচিলে এইখন ফণি নে কি হয় বাৰু কাইটৰ লেখীয়া ৰাম ইচ ইমান জোঙা একদম টেঙা কাইটৰ নিচিনা বেয়া ফুটিলে এইবোৰেদি কেনেকে মোৰ ফণিয়ে বাৰু মাথা ফাটিব পাই এইবিলাকেদি মোৰ আছিলে পিছে এইখিনি ক'ৰবাত ঠিকানা লগাব লাগিব নহ'লে ধৰা পৰিলে একদম গৰু পিটন দিব গোটেইকেইখন ফণি একেলগে বান্ধি লৈ ফাৰ্প দিব सुनुकन बायु বিশ্বাস নাই লগাই দিব দেখিলে মই এইখিনি ঘালি ঘৰত পেলাই থৈ আহোঁগে छोटा बच्चा समझ के हमको ना तरपाना रे टुपी टुपी टाप टाप ঘৰখনত কি আছে কি নাই খবৰ নাই মাত্ৰ এখোপামান গেলা খাই পেলাই পৰি থাকিব বিচনাতে কাম ধান্দা নাই ঘৰখনৰ যিটো অৱস্থা মানুহ এটা আহিলে লাজ লাগে সেই ঘৰৰ ভিতৰ পৰা সেই চন্দ্ৰ দেখা পায় তৰা দেখা পায় সেই বৰষুণ দিলে বৰষুণ পৰে এতিয়া সেই বাৰিষা আহি আছে মোৰ চিন্তাই হ'ল এতিয়া যেনিবা সেই খৰালি বুলিহে হ'লেও কেনেকুৱা ঠাণ্ডা লাগে বাৰু সেই ফটা কথাখনেদি যায়েই নুগুচে ক'লে আকৌ সাহিত্যিক ওলাব বোলে মোৰ ঘৰৰ ভিতৰৰ পৰা চন্দ্ৰ জোনবেলি তৰা দেখা পায় এইবোৰ কোৱা কথাহে ইমান দৰিদ্ৰতাত পৰি কেনেকে চলিছো ভগৱানে জানে মামাই যদি অৰুণোদয় নিদিলেহেঁতেন ছেটেপ ইণ্ডিয়া লিমিটেড হ'লহেঁতেন সেইবোৰ বেৰ সেই জহি খহি গৈছে কিমান দিন হ'ল সেই এলপিজি চিলিণ্ডাৰটো ভৰাবই পৰা নাই প্ৰেছাৰ কুকাৰ এটা কিনিব পৰা নাই ভাল বাচন বৰ্তন এযোৰ নাইকিয়া হ'ল কাপ প্লেট যিকেইটা আছিলে সেইকেইটাও ভাগি নাল নাই কোনোবা এটা ফাট মেলা মুঠতে ইটো আনিলে সিটো নাইকিয়া হয় নিমখে সেই হালধিহে আনিলো এতিয়া শাক পাচলি আনিবলৈ পইচা নিদিলে খিচিৰিকে বনাই দিওঁ আৰু সেই নিমখ হালধি দি পেলাই ল'ৰাটোক সেই কুকুৰাই কণী নোপোৱা হ'ল এইকেইদিনত কেনেকে কি হ'ব মই ভাবিয়ে পোৱা নাই মানুহটো পৰা মুঠতে নহৈছে আৰু দেই আগৰ জনমত ইমানো অপৰাধ কৰিছিলো নে ইমানো পাপ কৰিছিলো নে ভগৱানে যে এনেকুৱা দিন দেখুৱাইছে দৰিদ্ৰতাও এটা সীমা থাকে আমাৰ অকণমান বেছিয়ে আৰু
কোনো পিনে শান্তি নাই। পইচা পাতিটো নাইয়ে মানুহজনৰ এইটো অৱস্থা। কিবা এটা ক'লে লাগিয়ে আহিব, চৰবোৰকো কথাই পাতি মাৰিয়ে দিয়ে। ময়ো কোনোবা দিনা সঁচাকে উল্টাই দিহে দিম আৰু, এনেকুৱাত কিন্তু হাপাত নালাগে আৰু দেই। লাগিলে নৰকতে স্থান দিব। কিমান আৰু অত্যাচাৰ হৈম মই। অ মা, অ শুন, মা ভোক লাগিছে, ভাত বনাইছানে? বনাইছো। কি বনাইছা? খিচিৰি বনাইছো শুন। অ মা, সদায় সদায় খিচিৰিকে খাই থাকিম নেকি? তাত আলু চালু অকণমান দি দিবা আকৌ, নহ'লে অকল ভাতৰ খিচিৰি খাই ভাল নালাগে নহয়। আমাৰ স্কুলত যে কি ধুনীয়াকে খিচিৰি বনাই, ৰঙালাও, চয়াবিন, আলু, মটৰ চব দি দিয়ে, তেনেকে বনাবাচোন। বনাম, আজি এনেকে খা দেই। আজি আৰু এয়া খিচিৰি খা, কাইলৈ ধুনীয়াকে বনাই দিম। মাংস অকণো খাওঁ খাওঁ লাগিছিলে, ইমান দিন হ'ল খোৱা নাই। বিহুতে খোৱা, এমাহ মানেই হ'ব হ'ল। দেউতা কি হ'ল, হ'লেই নেকি? চোৱাচোন মা, কেনেকে দেউতাই নিজৰ জুচবিলাক হ'লে সদায় খাই থাকে আনি আনি। মই যে ORS এটা আনি দিবলৈ ক'লেও আনি নিদিয়ে। অ মা, মোমাৰ ঘৰলৈ যাওঁ ব'লা না, কেইদিনমান তাতে থাকি আহিম। মামীয়ে বৰ ধুনীয়া ধুনীয়া আহি খানা বনায়, তুমিও শিকি ল'বা দেই। মামীয়ে যে পোলাও বনায় কেতিয়াবা কেতিয়াবা, মাংস জোল বনাই বৰ ধুনীয়া লাগে। যাব লাগিব ৰ, তোৰ আকৌ স্কুল বন্ধ হ'লেহে যাব পাৰিম, নহ'লে আকৌ ক্ষতি হ'ব নহয়। অহা দেওবাৰে যাম, নহ'লে শনিবাৰ যাম, নহ'লে 12টাত ছুটি হ'ব নহয়। মামাক ফোন এটা কৰি দিবা আগতীয়াকে, তেতিয়াহে চিকেন আনি থ'বা। হ'ব দে শুন, তই অকণমান পৰগে যা, মই খিচিৰিকণ বনাই লওঁ দেই। হ'ব মা। কাকনো কম, কোনেনো বুজিব? ভিতৰখনৰ কথা এই সৰু ল'ৰাটোক বুজায়ো লাভ নাই। ইমান দৰিদ্ৰ পৰিয়ালত তাক জন্ম দিয়াতে ভুল হ'ল আমাৰ। এই মানুহটোৰ লগত মই কি দেখি যে আহিছিলোঁ, সঁচাকে কিমানে ভঙাইছিলে মোৰ বিয়া। এই ভুল যাতে কোনেও নকৰে আৰু মোৰ নিচিনাকে। ভালকে চাই চিতি ল'ব লাগে। দুখীয়া হ'লেও অন্তত কৰ্ম কৰি খাব পৰা হ'ব লাগে। এনেকুৱা নিষ্কৰ্ম মদাহী হ'লে মানে কেনেকে জীয়াই থাকিম বাৰু? কেতিয়াবা চিঞৰি চিঞৰি ছোৱালীবোৰক ক'বলৈ মন যায়, বিয়া হোৱাৰ আগত আইসকল চাই ল'বি অ', কেনেকুৱা ল'ৰাটো। মই নকওঁ যে তই ধন টকা পইচা এগাল থাকিলে ভাল বুলি, কিন্তু অন্তত নিজৰ পৰিয়ালটোৰ প্ৰতি দায়িত্ববোধ থকা মানুহ হ'ব লাগে। লাগিলে খুটকন এটা আনিয়ে খোৱা, শান্তিয়ে খাবলৈ পাব লাগে। মোৰতো একোৱেই নহয় জীৱনত। না খাবলৈ পিন্ধিবলৈ ভালকে পাইছোঁ, না মানসিক শান্তি পাইছোঁ। ল'ৰাটোক কষ্ট দিয়া দেখি বাহিৰে আৰু একো হোৱা নাই মোৰ। ভগৱান, এনেকুৱা দুখ আৰু কাকো নিদিবা। কেতিয়াবা এইবোৰ কথা ভাবিলে মানে গেলাসপা খাই পৰি থাকোঁতে বস্তা পাত ভৰাই পেলাই তাক এখনত উঠাই দিবলৈহে মন যায়। একদম ভাৰতৰ চাৰিসীমা পাৰ কৰি ক'ৰবাত পেলাই দিবলৈ মন যায়। এনেকুৱা বস্তু ল'ৰা ছোৱালী মাইকী কথা কোনো গুৰুত্ব নাই। একো কৰি তৎ পোৱা নাই মই। মাজতে সেই বাবা ওচৰলৈ গৈ পেলাই জৰা ফুকাও কৰিলোঁ, তাবিজ পিন্ধালোঁ, পানী কটালোঁ। তাৰ উপৰি সেই গেলাসপা খাব নোৱাৰাকৈ দৰবো সেই দাইলে ভাতে মিক্স কৰি খোৱালোঁ। নাই, কোনো কামত নাহে। কি ধাতুৰে গঠিত জানো এইটো? এবাৰ কোনোবাই ক'লে বোলে সেই গেলাসপা খাই থাকোঁতে গ্লাছত বোলে সেই চেঙেলী মাছৰ পেটু অকণ দি দিব, গৰৈ মাছৰ মাথাটো দি দিব। সেইবোৰ দিও খোৱালোঁ, বমি অকণ নকৰিলে হেও। একদম মানে গটগটকৈ খাই আৰু শুৱে। শুই উঠি পেলাই এতিয়া ভাত এগাল খুজিব, খিচিৰি বনাম না যি বনাওঁ এগালমান খাব, কোনো হেৰি নাই আৰু। কেঁচাই মেচাই খাব। খানা নিজেও ভালকৈ নাখায়, লোককো হেৰি নকৰে। পটেশ্বৰী ঘৰত আকৌ সেই মাছ কেজিয়ে কেজিয়ে কিনি দিবগৈ। কোনোবা দিনা হাতে লোতে পালে এনেকুৱা বাহনীয়ে কোবাম নহয়, পটেশ্বৰীকো দিম, সেইজনকো দিম। বাপেকে ৰাইজ, আপোনালোকে কিবা উপায় এটা দিয়কচোন, এই মানুহটোক বাৰু কেনেকৈ চিধা কৰিব পাৰি। লাষ্ট এবাৰ চাওঁ আৰু, নহ'লে কিন্তু মই আৰু একদম নিজৰ কিবা এটা কৰিম আৰু, কৈছোঁ নহয়।